মোর নলবাৰীত এনে দোকান আছে আর মোর ঘর এনে চামতাত আর জ্বৰ ৰবিবাৰে মোৰ দোকানৰ পৰা চুৰি হৈছে। মাল আছিল মোৰ 113 বেগ মাল আছিল। তাৰে মোটামুটি 99 বেগ আপোনাৰ চুৰি কৰি লৈ গৈছে। পাছফালে দৰ্জা ভাঙি পেলাই লৈ গৈছে। আজি একদিন মানে এনকুৱাৰী কৰি আছে আমাৰ নলবাৰীৰ অফিচাৰ প্ৰশাসনে গোটেই লগ লাগি পেলাই সেই কৰি আছে, এনকুৱাৰী কৰি আছে। আজি ধৰাত পাইছে চামতাৰ এই পাৱাৰ হাউচৰ ওচৰতে। মালটো নোহোৱা হ'ব আপোনাৰ পৰা কিমান দিন হ'ল? এই যোৱা ৰবিবাৰে ৰাতি মোটামুটি সেই হৈছে। মই ৰাতি যোৱা ৰবিবাৰে সন্ধিয়া মই সেই কৰিছোঁ, মানে মালটো ভৰাইছিলোঁ দোকানত আৰু ৰাতিয়ে চুৰি হৈছে। কোনে চুৰি কৰিছে গম পায় নেকি? চুৰি কৰিছে ইয়াতে বাপা আমাৰ লেবাৰে, তাৰমানে লেবাৰ আছে একজন আৰু বাকী কোনে আছে এতিয়া গম পোৱা নাই। তেওঁ আপোনাৰ তাতে কাম কৰিছিলে? কাম কৰে। কি নাম তেখেতৰ? এনে বাপা বুলি জানো, বাপালে ইয়াতে আমনি বুলি কয়, চামতাৰ আমনি চুপা। কিমান মালটো কি আছিল? মোৰ দোকান এনে আলু পিঁয়াজ আছিল, আলুটো লৰা নাই, আলু আছে। পিঁয়াজে লৈ গৈছে। কিমান বেগ বুলি? পিঁয়াজ মোৰ 99 100 বেগে মোটামুটি 99 বেগ প্ৰপাৰ একদম 99 বেগ হেৰি কৰিছে, চুৰ কৰিছে। গম পোৱা গৈছে গোটেই। এতিয়া পিঁয়াজখিনি ক'ত উদ্ধাৰ হৈছে? এই চামতাৰ আমনি চুপাত। তেওঁ ঘৰ ক'ত? বাপা নামৰ আমনি চুপাতে ঘৰ। এতিয়া পাৱাৰ হাউচৰ ওচৰতে তাৰমানে মালটো পোৱা গৈছে, চামতাৰ পাৱাৰ হাউচৰ ওচৰতে। তেওঁ আপোনাৰ তাতে কাম কৰিছিলে? মোৰ তাতে লেবাৰ কাম কৰিছে। যিহেতু আৰক্ষী আজি উদ্ধাৰ কৰিলে, আৰু কি আহ্বান জনাব এতিয়া? ধন্যবাদ দিছোঁ। আমি ইমান কষ্ট কৰি পেলাই এইখিনি মালখিনি উদ্ধাৰ কৰি দিছে, বহুত ধন্যবাদ দিছোঁ। বহুত কষ্ট কৰিছে তেখেতসকলে, তেখেতসকলক বহুত ধন্যবাদ দিছোঁ আমি। তেখেততো ঘৰ নলবাৰীত বুলি কৈছে। মোৰ ঘৰ চামতাতে। নলবাৰীত বুলি নলবাৰীত ঘৰ। ইয়াতে এতিয়া বৰ্তমান ঘৰ এতিয়া চামতাতে। তাৰ পৰা নলবাৰীত ঘৰ আছে সিহঁতৰো, কিন্তু চামতাত ঘৰ এতিয়া মানে মাটিখিনি ঘৰ বান্ধি লৈছে এতিয়া। ক'ৰ পৰা আনিছিলে? কাৰ দোকানৰ পৰা আনিছিলে? কাৰ দোকানৰ পৰা আনিছিলে? আপুনি তেখেতৰ দোকানত কাম কৰিছিলে? কিমান বেগ আনিছিলে? 95 বিক্ৰী কৰিছে আপুনি? কোনদিনা চুৰি কৰিছে? ৰাতি কিয় চুৰি কৰিলে আপুনি? গাড়ী বন্ধা আছিল। কাৰ গাড়ী বন্ধ আছিল? আপোনাক মোৰ নলবাৰীত এনে দোকান আছে আর মোৰ ঘৰ এনে চামতাত আর যোৱা ৰবিবাৰে মোৰ দোকানৰ পৰা চুৰি হৈছে। মাল আছিল মোৰ 113 বেগ মাল আছিল। তাৰে মোটামুটি 99 বেগ আপোনাৰ চুৰি কৰি লৈ গৈছে। পাছফালে দৰ্জা ভাঙি পেলাই লৈ গৈছে। আজি একদিন মানে এনকুৱাৰী কৰি আছে আমাৰ নলবাৰীৰ অফিচাৰ প্ৰশাসনে গোটেই লগ লাগি পেলাই সেই কৰি আছে, এনকুৱাৰী কৰি আছে। আজি ধৰাত পাইছে চামতাৰ এই পাৱাৰ হাউচৰ ওচৰতে। মালটো নোহোৱা হ'ব আপোনাৰ পৰা কিমান দিন হ'ল? এই যোৱা ৰবিবাৰে ৰাতি মোটামুটি সেই হৈছে। মই ৰাতি যোৱা ৰবিবাৰে সন্ধিয়া মই সেই কৰিছোঁ, মানে মালটো ভৰাইছিলোঁ দোকানত আৰু ৰাতিয়ে চুৰি হৈছে। কোনে চুৰি কৰিছে গম পায় নেকি? চুৰি কৰিছে ইয়াতে বাপা আমাৰ লেবাৰে, তাৰমানে লেবাৰ আছে একজন আৰু বাকী কোনে আছে এতিয়া গম পোৱা নাই। তেওঁ আপোনাৰ তাতে কাম কৰিছিলে? কাম কৰে। কি নাম তেখেতৰ? এনে বাপা বুলি জানো, বাপালে ইয়াতে আমনি বুলি কয়, চামতাৰ আমনি চুপা। কিমান মালটো কি আছিল? মোৰ দোকান এনে আলু পিঁয়াজ আছিল, আলুটো লৰা নাই, আলু আছে। পিঁয়াজে লৈ গৈছে। কিমান বেগ বুলি? পিঁয়াজ মোৰ 100 বেগে মোটামুটি 99 বেগ প্ৰপাৰ একদম 99 বেগে হেৰি কৰিছে, চুৰ কৰিছে। গম পোৱা গৈছে গোটেই। এতিয়া পিঁয়াজখিনি ক'ত উদ্ধাৰ হৈছে? এই চামতাৰ আমনি চুপাত। তেওঁ ঘৰ ক'ত? বাপা নামৰ আমনি চুপাতে ঘৰ। এতিয়া পাৱাৰ হাউচৰ ওচৰতে তাৰমানে মালটো পোৱা গৈছে, চামতাৰ পাৱাৰ হাউচৰ ওচৰতে। তেওঁ আপোনাৰ তাতে কাম কৰিছিলে? মোৰ তাতে লেবাৰ কাম কৰিছে। যিহেতু আৰক্ষী আজি উদ্ধাৰ কৰিলে, আৰু কি আহ্বান জনাব এতিয়া? ধন্যবাদ দিছোঁ। আমি ইমান কষ্ট কৰি পেলাই এইখিনি মালখিনি উদ্ধাৰ কৰি দিছে, বহুত ধন্যবাদ দিছোঁ। বহুত কষ্ট কৰিছে তেখেতসকলে, তেখেতসকলক বহুত ধন্যবাদ দিছোঁ আমি। তেখেততো ঘৰ নলবাৰীত বুলি কৈছে। মোৰ ঘৰ চামতাতে। নলবাৰীত বুলি কৈছে। নলবাৰীত ঘৰ। ইয়াতে এতিয়া বৰ্তমান ঘৰ এতিয়া চামতাতে। তাৰ পৰা নলবাৰীত ঘৰ আছে সিহঁতৰো, কিন্তু চামতাত ঘৰ এতিয়া মানে মাটিখিনি ঘৰ বান্ধি লৈছে এতিয়া। ক'ৰ পৰা আনিছিলে? যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।